ল'ৰাই যদি তোমাক বিয়া পাতে শাৰীৰিকভাৱে তুমি সুখ দিব পাৰিবা নে নোৱাৰা পাৰিম সম্পূৰ্ণ বেদে এতিয়া মই এগৰাকী ছোৱালী ন মেল বডিটো মেলৰ যোনটো পাৰ্টছ কাটি পেনি ফিমেল কৰাটো সেইটো বহুত ডাঙৰ চেক্ৰিফাইচ কিন্তু চাব গ'লে বহুত ডাঙৰ তোমাৰ ভালনে তুমি যাবানে এইটো ছোৱালী কিবা এইটো ছোৱালী যদি লগ কি হ'ল ক'ত যাওঁ তই কিবা হ'ল নি তোৰ দম দিছিলি নি মোক কিছুমান ল'ৰা এতিয়া ফোন কৰি আমনি কৰে ন কি হ'ল মোৰ ফোনটি কিয় ফোন কৰি আছ তই এনেকুৱা তই ফোন কৰি নাথাকিবা আকৌ এনেকৈ অকল নিজৰ হাজবেণ্ড বা নিজৰ বয়ফ্ৰেণ্ডটোৰ লগতহে ফিজিকেল ৰিলেশ্যনটো ৰাখিবলৈ মন যায় বেয়াকৈ ধকা খালোঁ মানে ভাল পাই আছিলে মোকো ছোৱালীজনীকো ভাল পাই আছিলে ডেট কৰোঁ ফুৰোঁ মেলোঁ লগত থাকোঁ আৰু মানে মৰমো কৰিছিলে নহয় এইটো নহয় যে মোৰ মৰম কৰা নাই বহুত মৰম কৰিছিলে কিছুমান এচাম ছোৱালী আছে আৰু মদ খাব আৰু তাৰপিছত 7-8টা ল'ৰাৰ লগত আৰু গাড়ীত উঠি ক'ত যায় কি কৰে নিজে গম নাপায় মই কাৰোবাৰ লগত বোলে একদম বোলে কাপোৰ চাপোৰ নিপিন্ধাকৈ শুই আছোঁ তেতিয়া তেনেকুৱা ভিডিঅ' ভাইৰেল হ'লে মই লাষ্ট কৰিম ভয় কৰিম ঠিক আছে আদৰণি জনাইছোঁ লোকেল আড্ডালৈ নমস্কাৰ লোকেল অসমীয়া লোকেল আড্ডালৈ আপোনালোক স্বাগতম জনাইছোঁ আজি লোকেল আড্ডাত আমি আমন্ত্ৰণ কৰি আনিছোঁ এজন বিশেষ ব্যক্তি প্ৰথমতে আমি বিশেষ ব্যক্তিজনৰ লগত চিনাকি হৈ লওঁ তাৰপিছত আমি আড্ডা আগবঢ়াম নমস্কাৰ এতিয়া তোমাৰ পৰিচয়টো দি দিয়া প্ৰথমতে মোৰ নাম মেহেক খান মই শিৱসাগৰ জিলাৰ নাজিৰাৰ মেচেঙাৰ জীয়াৰী বৰ্তমান মই গুৱাহাটী হাতীগাঁও শেৱালি পথতে মই বসবাস কৰি আছোঁ আৰু চিৰিয়েল মহাৰাণীৰ লগত জড়িত হৈ আছোঁ চিৰিয়েল মহাৰাণীৰ লগত তো ৰাইজ আপোনালোকে চাব মহাৰাণী চিৰিয়েলখন তাতে আমাৰ মেহেকক দেখা পাব আচ্ছা আজি এখেতক মাতাৰ এটা বিশেষ কাৰণ আছে এতিয়া এখেতক মই ল'ৰা কম নে ছোৱালী কম এইটো কনফিউজ যিহেতু মই পৰিচয়তে দাঙি ধৰিছিলোঁ শিৱসাগৰ জিলা নাজিৰাৰ মেজেঙাৰ জীয়াৰী অৰ্থাৎ মই এগৰাকী নাৰী জীয়াৰী হ'লেতো মই নাৰীতে পৰিম মই এজন পুৰুষৰ পৰা নাৰীলৈ ৰূপান্তৰিত হৈছোঁ অৰ্থাৎ সলনি হৈছোঁ যদি আমি সেইটোকে যদি ৰূপান্তৰিত মহিলাক যদি আমি যদি ইংলিছত কওঁ যে ট্ৰান্স ওমেন তো ট্ৰান্স ওমেন এণ্ড থাৰ্ড জেণ্ডাৰ টোটেলি ডিফাৰেঞ্চ দুটা অ'কে বাৰু এতিয়া মই মানে কি হৈছে ট্ৰান্স ওমেনখিনি হৈছে ৰূপান্তৰিত মহিলা আৰু থাৰ্ড জেণ্ডাৰখিনি হৈছে হিজৰা বুলি আমি সিহঁতক স্বীকৃতি কৰা হয় ঠিক আছে বহুতে এইটো ভাবি লৈছে ট্ৰান্স ওমেনখিনি মানে ৰূপান্তৰিত মহিলাখিনিয়ে হিজৰা কিন্নৰ তেনেকৈ মোকতো গাঁৱতো কিছুমান তেনেকৈ বুলি ভাবে তো সেইটো সম্পূৰ্ণ নহয় সেইটো মই বিপৰীত তাৰ কাৰণ মই হৈছোঁ ট্ৰান্স ওমেন কিয়নো মই পুৰুষৰ পৰা নাৰীলৈ ৰূপান্তৰিত হৈছিলোঁ মই জন্মগতভাৱে আছিলোঁ এজন পুৰুষ আৰু মই পুৰুষৰ দেহটোত মানে মই শান্তি পোৱা নাছিলোঁ মই শান্ত হোৱা নাছিলোঁ সেয়েহে মই গ্ৰেজুৱেশ্যন কৰি থকা অৱস্থাতে থাৰ্ড ছেমত মোৰ মনত বহুত কষ্ট পালোঁ মই এনেকৈ কিমান দিন আৰু জীয়াই থাকিম তো বহুতে আগবাঢ়ি গৈছে আমি দেখা পাইছোঁ যে এগৰাকী আমাৰ ডক্টৰ প্ৰিয়ম কাশ্যপ তো GMC ডক্টৰ ৰূপান্তৰিত মহিলা তো মই তেখেতলোকক দেখি ইনস্পায়াৰ হৈছোঁ বহুত উৎসাহ পাইছোঁ কিয়নো তেওঁলোকে যদি ইমান আগবাঢ়ি পাৰিছে আমি কিয় নোৱাৰিম তো ল'ৰা হৈ যদি যোনখিনি কৰিব নোৱাৰিছোঁ মই ট্ৰান্স হৈখিনি কৰিব পাৰোঁ ডেফিনেটলি পাৰে কাৰণ কিন্তু মানুহ ন একেই খালি বডি ষ্ট্ৰাকচাৰটো অলপ চেঞ্জ হয় বাকীটো ইণ্টাৰনেলটো চব একেই আচ্ছা মই এটা কথাও সুধোঁ যে বাৰু আমি এইখিনিক লাহে লাহে আগবাঢ়ি যাম সৰুতে যেতিয়া তুমি সৰু আছিলা এতিয়াও বাৰু বহুত সৰু যেতিয়া মানে স্কুল LP স্কুল গৈ আছিলা তেতিয়া তুমি গম পাইছিলা নাই কথাখিনি তেতিয়া গম পোৱা নাই একচুৱেলি কি হৈছে ফিলটো তাৰমানে মানুহৰ কিছুমান অংগী ভংগী প্ৰতিটো সন্তানৰে থাকে ঘৰত মাকৰ কাপোৰ টানিব কিছুমান মাক বাপেকেই ল'ৰা ছোৱালীবোৰক সেই সৰু মাকৰ গামোচাখন পিন্ধাই দিব শাৰী এখন পিন্ধাই দিয়ে এনেই চাবলৈ ভাল পায় সেইটো কাৰণে কৰি দিয়ে হয়নে কিছুমান সেইটো বস্তু যে এটা অভ্যাস হৈ পৰে পাছলৈ কাৰণ মই মা ভাগৰ লিপষ্টিকটো ধৰোঁ সৰুতে মানে আচ্ছা আচ্ছা তাৰমানে লেডিজৰ যিখিনি বস্তু থাকে তাৰ প্ৰতি এট্ৰেকশ্যনটো বেছি আছে খাৰুৱালিব যেতিয়া আহে খাৰুচ টানো ভাল লাগে পিন্ধিব বিচাৰো নিদিয়ে সেইবোৰ নহয় নহয় তই ল'ৰা হয় তই ল'ৰা নিচিনা থাক ল'ৰা বস্তু ল'ৰা কাপোৰ পিন্ধিবি এইবোৰ নিদিয়ে তাৰপৰা সম্পূৰ্ণ আঁতৰাই ৰাখে আচ্ছা তাৰপিছত গৈ মই ক্লাছ 8ত মানে নিজৰ ক্লাছমেট এজনকে ভাল লাগিলে তো সেয়ে যে মোৰ এটা ভাল পোৱা কি আছিলে কেনে ভাল পায় এইটো মই নিজে ভাবিব পৰা নাছিলোঁ তেতিয়া মোৰ ওচৰত ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব ল'ৰা ভাল লাগিছিলে মই মানে ব্যৱহাৰ কৰিবলৈ মোৰ স্মাৰ্টফোনো নাছিলে কিহত চাম কাক সুধিম আৰু কাৰোবাক যদি এতিয়া আপোনাক যদি মই হঠাতে কওঁ মোৰ ল'ৰা এজন ভাল লাগে
চাপ'জ মইতো এতিয়া ছোৱালী, আপুনি যদি কৈ দিয়ে মোৰ ল'ৰা এজন ভাল লাগে, তেতিয়া সম্পূৰ্ণ হাঁহিবলগীয়া কথা নহয়, তই ল'ৰা হৈ কি হয় ল'ৰা ভাল লাগিব। আচ্ছা তো সেইটো যে মই গম পোৱা নাছিলোঁ যে বেলেগ এইখিনি মানে সমকামীও থাকে, মই নাজানিছিলোঁ মানে। আচ্ছা মানে এট্ৰেকশ্যনৰ ল'ৰাৰ প্ৰতি এট্ৰেকশ্যনটো বেছি আছিলে। আচ্ছা আৰু এটা কথা সুধো, যেতিয়া মানে তুমি ধৰা ক্লাছ 8 মান যেতিয়া ক'লা যে মানুহৰ এট্ৰেকশ্যনটো আহিলে ল'ৰাৰ প্ৰতি, তেতিয়া তোমাৰ খোজ কাটল বা কথা কোৱাৰ ষ্টাইলটো কেনেকুৱা আছিলে? ল'ৰা টাইপ আছিল নে লাইক ছোৱালী টাইপ আছিলে? ল'ৰা টাইপৰে আছিলে মানে কথাবিলাক তাৰমানে খোজ চোজবিলাক মানে ল'ৰাবিলাক যেনেকৈ থাকে মানে অকণমান আৰু মানে কি আৰু এই যে কিছুমান থাকে ন অলপমান গাঁৱত এতিয়াও থাকে অকণমান ছোৱালী নিচিনা, অলপ লাহি পাহিকে যে মই ইমানো লাহি পাহি নহয়, গম পোৱা নাছিলে মানে মোক, আচ্ছা ধৰা নপৰে মানে মোক তেনেকুৱা টাইপ আছিলে। সেই ল'ৰাজনে কি ক'লে, প্ৰপ'জ একচেপ্ট কৰিলে নে? নাই, হাঁহি পাত্ৰ হৈ পৰিছিলোঁ মই, যিটো বহুতক লগাই দিছিলে, বহুতক ক'লে। তো তাৰ পৰা মানে মই বহুত দুখ পৰিছোঁ, ভাগি পৰিছিলোঁ, স্কুল নোযোৱা হৈ গৈছিলোঁ আৰু ক্লাছ 9 বছৰত লাজৰ কাৰণে একচেপ্ট নকৰাৰ কাৰণে? একচেপ্ট নকৰাৰ কাৰণে, লাজৰ কাৰণে চবকে লগাই দিছিলে আৰু চবেই গম পোৱা হৈ গৈছিলে মানে মোৰ কথাটো। আচ্ছা তাৰমানে তেতিয়া চাগে তাৰপিছত ক'লে যে গে বুলি আমুক কিবা ভাবিছিলে। কিবি মানে তো বহুত কিবা কিবি মানে তেনেকৈ ক'লে। তাৰপিছত মই সেই এইটো শব্দ মানে গে শব্দটো কিবা মানে ডাঙৰ হেৰি বুলি ভাবি লৈছিলোঁ আৰু মানে তো ভয় খাইছিলোঁ মানে কি হ'ব এতিয়া গম পালে আমুক তামুক বহুত মানে। তো মানে সমাজতো তেনেকৈ মানে বহুতে কিবা কিবি ক'বলৈ আৰম্ভ কৰিলে। তো থাকে আৰু ন সমাজত কিছুমান এনেকুৱা ব্যক্তি তেওঁলোকক মানে থাকে তেতিয়া মানে মই তেওঁলোকক মানে কিবা এটা ক'লে মই উল্টাই বকি দিছিলোঁ, কিবা মই ছোৱালী নিম কিয় এনেকুৱা কৰিছ, তেতিয়া মানে মই সেইটোহে প্ৰশ্ন কৰোঁ। আচ্ছা তাৰপিছত ওলাই থাকিব কথাবোৰ আমাৰ লাহে লাহে। এতিয়া তাৰপিছত যেতিয়া তুমি কলেজ পালা, হয় ফিল কৰিলা নে নাই, কেতিয়া ফিল কৰিলা, লাষ্ট কেতিয়া ফিল কৰিলা যে মই একচুৱেলি ইণ্টাৰনেলটো মোৰ ছোৱালী হয়, এক্সটাৰ্নেলহে ল'ৰা, ইণ্টাৰনেল ছোৱালী বুলি তুমি কেতিয়া একজেক্টলি কেতিয়া ফিল কৰিলা, 100% ফিল কেতিয়া কৰিলা যে য়েছ মই ছোৱালী হয়? সেইটো মই হাই ছেকেণ্ডেৰী পঢ়ি থকা অৱস্থাত। সেইটো কোনোবা কৰোৱাইছিলে নে নিজে ফিল কৰিলা? মানে দেখিছোঁ ন, মানে আমাৰ এডভকেট এগৰাকীও আছে, দেখিছে চাগে আপোনালোকে, পাইছোঁ তাই চেঞ্জ কৰিছিলে বাহিৰত তেখেতলোকে ইমান ধুনীয়াকৈ আগবাঢ়ি গৈ নিজৰ কৰ্ম সংস্থাপনৰ লগত জড়িত হৈ আছে, ভাল লাগিছে তেখেতলোকক দেখি। আৰু মানে কি হৈছে মই এনেকৈ আধা ল'ৰা আধা ছোৱালী, মানে ছোৱালী টাইপৰ বস্তু পিন্ধিবলৈ মন যায়, এট্ৰেকশ্যনটো বেছি আহিছিলে মানে ছোৱালীৰ সাজৰ প্ৰতি। তাৰমানে কি কৰিম কি নকৰোঁ, ভাল লগা হৈ গৈছে ল'ৰা দেহটোৰ ওপৰত, মানে মোৰ থাকিবলৈ ল'ৰা কাপোৰ পিন্ধিবলৈ মন যোৱা নাছিলে, দিনক দিনে ক্ৰছ ড্ৰেছ কৰিবলৈ মানে মন গৈ আছিলে। তেতিয়া ছোৱালীৰ প্ৰতি চাপ'জ ধুনীয়া ছোৱালী দেখিলা, তুমিতো ল'ৰা আছিলা ন তেতিয়া, ছোৱালী ধুনীয়া ছোৱালী দেখিলা কলেজত কিন্তু চাই ন, তেতিয়া তুমি ছোৱালীৰ প্ৰতি এট্ৰেক্ট হৈছিলা নে ল'ৰাৰ প্ৰতি, নে কনফিউজ আছিলা? নাই, ল'ৰাৰ প্ৰতি। ল'ৰাৰ প্ৰতি হেণ্ডচাম ল'ৰা দেখিলে ৱাও নেকি? মই মানে কি ৱাও বুলি নহয় মানে, আমি যেনেকে ধৰা ল'ৰাই যেনেকে ছোৱালী কয় বা বহুত ধুনীয়া ছোৱালী, ধুনীয়া ল'ৰা দেখিলে মই ভাল লাগে আৰু বহুত ভাল লাগে। তো ভাল লগাটো নিজৰ মাজতে লুকুৱাই ৰাখিছিলোঁ, ধৰণে মোক ভাল লাগিব ন, মোৰ ভাল লাগিলে বুলিয়ে যে মই পাম সেইটো বস্তুটো আশা কৰিব লাভ নাই। তাৰমানে স্কুল লাইফত তোমাৰ এজনেই প্ৰেম হৈছিলে? দুজনৰ লগত হৈছিলে। দুজনটো কেতিয়া হৈছিলে? নহয়, এজন ক্লাছ 8 লগত আৰু ক্লাছ যেতিয়া মই 9টো পাৰ কৰিছোঁ তেতিয়া এজনৰ লগত। সেইটো ৰিলেশ্যন আহিছিলে নে তোমাৰহে ফিলিংছ আহিছিলে? নহয়, তেওঁলোকে ছোৱালীৰ লগত আছিলে ৰিলেশ্যনশ্বিপত অলৰেডি। এনেই তোমাক ৰাখি থৈ দিছে? নাই, ৰখাই নাই মোৰ তেতিয়া, মোৰ কথা উলিয়াই দিছিলে যেতিয়া মই সেই স্কুলত পঢ়িছিলোঁ। কলেজত কাৰোবাৰ ভাল লাগিছিলে নেকি? কলেজত ভাল তেনেকৈ লগা মানে চবকে মানে তেনেকুৱা ভাল লগা কোনোৱে নাছিলে। ৰিলেশ্যনশ্বিপত অহা নাছিলে? নাই, কলেজতো অহা নাই। কলেজৰখিনি ফ্ৰেণ্ডছখিনি মোক বহুত ছাপোৰ্ট কৰিছিলে, ভাল পাইছে মোক, মানে একো প্ৰব্লেম পোৱা নাছিলোঁ। তাৰপিছত যেতিয়া মই হাই ছেকেণ্ডেৰী পাছ কৰি গড়গাঁও বৃন্দাবনলৈ গ'লোঁ, আৰু বৃন্দাবন বুলি ক'লে আৰু জানেই, তাত মই সম্পূৰ্ণৰূপে সলনি হৈ পৰিছিলোঁ, যে সেই বৃন্দাবনেই মোক সলনি কৰি পেলাই তাত ধৰিব পৰা নাই, কাৰণ মানে বহুত ধুনীয়া ধুনীয়া ল'ৰা দেখিলোঁ, মোৰ ভাল লাগিছিলে। ল'ৰাই লাগে আৰু। এতিয়া আছে নে নাই? এতিয়া বৰ্তমান নাই। এটাও নাই? নাই, আহিব বিচাৰে বহুত ল'ৰা, এদিন বা দুদিনৰ কাৰণে, তেনেকুৱা ময়ো নিবিচাৰোঁ ন। আৰু যেতিয়া বিয়াৰ প্ৰস্তাৱ দিওঁ কাৰোবাক, দূৰতে নমস্কাৰ, আৰু সেইটো হ'বই ন, মানে সিহঁতৰ কাৰণে সিহঁতৰ ভাবি লয় যে ট্ৰান্সখিনি বেলেগ প্ৰাণী বুলিয়ে ভাবি লয়, মানে সিহঁতৰ কাৰণে এটা কুৱেশ্যন আহি যায়, বাচ্ছা জন্ম দিব নোৱাৰে, মোক এনেও সোধে যে তুমি ল'ৰা ছোৱালী জন্ম দিব পাৰিবা, তেন্তে সেইটো কুৱেশ্যন একচুৱেলিতো আজিকালি IVF কৰিব পাৰে ল'ৰা ছোৱালী, একচুৱেলি আজিকালি আমি নিজেই দেখিছোঁ নিজৰ সন্তানেনো কি কৰিছে, কিছুমানতো এতিয়া ডাঙৰ হৈ ড্ৰাগছ লৈ কিবা কিবি মাক বাপেকৰ টকা সম্পত্তি ধ্বংস কৰি ৰাজপথত ঘূৰি ফুৰিছে, হয়নে? কিন্তু তাৰ বিপৰীতে যদি চাওঁ আমি এডপ্ট কৰিব কিয় নোৱাৰোঁ?
কিমান ল'ৰা ছোৱালী মাক দেউতাক আচ্ছা বাৰু সেইটো হয় এইটো আমি এডপ্ট কৰিব লাগে য'ত নেকি নহয় কাৰোবাৰ পচিবল নাথাকিলে বা কিছুমান গড গিফ্টে নিদিয়েও দেই ছোৱালী হ'লেও নিদিয়ে কিন্তু হয় হয় পাইছোঁ বহুত ফিমেল আছে বা বহুত নহয় আমি এডপ্ট কৰিব পাৰোঁ সেইটো আচ্ছা এতিয়া তুমি কোৱাচোন এইটো কনফিডেঞ্চ আছে জানো ছাপ'জ কোনোবাই ল'ৰাই যদি তোমাক বিয়া পাতে শাৰীৰিকভাৱে তুমি সুখ দিব পাৰিবা নে নোৱাৰা পাৰিম সম্পূৰ্ণ বেছি এতিয়া মই এগৰাকী ছোৱালী ন সেই অপাৰেশ্যনটো মানে 100% ছোৱালী টাইপ কৰি দিয়ে নে কিবা অপশ্যনছ কিবা অলপ কিবা খুটি নাথাকে 100% ছোৱালী টাইপ থাকে তাৰমানে একো কষ্ট তুমি নোপোৱা চাগে বা কষ্ট হয় বহু কষ্ট পায় সেইটো সময়ত যেতিয়া চাই যে মেল বডিটো মেলৰ যোনটো পাৰ্টছ কাটি পিনি ফিমেল কৰাটো সেইটো বহুত ডাঙৰ ছেক্ৰিফাইচ কিন্তু চাব গ'লে বহুত ডাঙৰ সেইটোতো খৰচো বেছি হয় বহুত হয় তুমি কেনেকৈ এইটো মেনেজ আৰু মানে যোনখিনি আপোনাক এতিয়া মোক এতিয়া খাহিব কোনোবাই ভাবিব তাই ট্ৰান্স আমুক তামুক এতিয়া আমি কিমান কষ্টত কিবা এটা ঘৰৰ পৰা আহি পিনি 2 পইচা এতিয়া মডেলিং কৰি বা শ্বুটিং কৰি তুমি বহুত মডেলিঙো কৰা আমি চাইছোঁ গোটেই আমাৰ ইনফৰমেশ্যন কালেকশ্যন তুমি এক্টিং কৰা ভিডিঅ' ছংছ কৰা মডেলিং কৰা তো কালচাৰেলি তুমি বহুত ডেভেলপ হৈ আছা তো সেইটো পৰা কিমান কষ্টত মানে পটককৈ চাৰ্জাৰীটো কৰিব পৰা নাই ন গোটাই পইচা চাৰ্জাৰীটো কৰোঁ হেল্প লৈছোঁ বহুত হেল্পো কৰিছে দেই মোৰ ফ্ৰেণ্ডছ আছে বহুত হেল্প কৰিছে তো তেখেতলোকৰ হেল্প যেনে কৰিছে তাৰ পাছত ময়ো হেল্প কৰিছোঁ বাৰু দেই তো সেইখিনিৰ পৰাই আগবাঢ়ি পাইছে কিন্তু যোনখিনি হাঁহিছে তো তেওঁলোকেতো এফৰ্ড কৰাটো দূৰৰে কথা তেওঁলোকে ভাবিবও নোৱাৰে মানে 10 to 15 লাখ খৰচ কৰাটো মানে বহুত এটা ডাঙৰ কষ্ট 10 to 15 অকল এটা যোৱাৰ পৰা এটো জেড আৰু কেয়াৰ লোৱা বা মেডিচিন চবখিনি লৈ আৰু অকল এটা পাৰ্টেই মডিফাই কৰিছা মানে কনভাৰ্ট কৰিছা নে ফুল বডি কৰি দিয়া ন ফুল বডিত কি পৰে তাৰমানে কেনেকুৱা ধৰণৰ মানে কি ধৰ পিঠি চিঠি হাত তাতবিলাক বা নখ চখ হাত তাত আঙুলি চাঙুলিবিলাক পৰে নেকি মানুহে চাৰ্জাৰী নকৰাৰ আগত যদি আমি হৰম'নছত থাকোঁ তেন্তে আমাৰ বডিটো আগে ফিমেলত হেৰি হৈ যায় ন হৰম'নছটো চেঞ্জ হৈ যায় এতিয়াতো মই চাৰ্জাৰীৰ পাছত মই হৰম'নছ লৈছোঁ যিহেতু মানে মোৰ হৰম'নছটো চেঞ্জ হয় পিঠি চিঠি আৰু আপোনাৰ 6 মাহৰ ভিতৰত গোটেই হাত চাত বডি চডি সম্পূৰ্ণ প্ৰচেছ চেঞ্জ হৈ যাব মোৰো আচ্ছা তুমি তাৰমানে আণ্ডাৰ প্ৰচেছ তাৰমানে এতিয়া মই চাৰ্জাৰী মোৰ চাৰ্জাৰী হৈ গ'ল কিন্তু যিটো হৰম'নছত ভইচৰ কাৰণে সেইটো কমপ্লিট হ'লে আল্টিমেটলি চব তাৰমানে নখ চখ বা আঙুলি চাঙুলিবিলাকো এতিয়াতো বাৰু ধৰিব নোৱাৰে হাত চাতৰ পৰা আদি কৰি ফিমেল বুলিয়ে লাগে আগতে মানে মোৰ এইবোৰ হিৰ চিৰ ওলোৱা মেলা তেনেকুৱা টাইপ আছিলে আৰু আমাৰ দাড়ি চাৰিবিলাকৰ এইবিলাক বিশেষকৈ মোৰতো দাড়ি চাৰিবোৰ নাই তথাপি যাৰ থাকে ধৰি লোৱা কথাটো ট্ৰিটমেণ্ট সেইটোতো পাৰ্মানেণ্ট থাকে নে নেকি পাৰ্মানেণ্ট থাকে এনেকৈ মই জনামতে 5-10টা এনেকৈ ছেশ্যন ল'ব লাগে নহ'লেতো এনেকৈ দাড়িখিনি আৰু দাড়িটো মানে কি আৰু হৰম'নছৰ পৰাই কথা ন যদি মেডিচিন খাই থাকে আৰু ছেশ্যন লৈ থাকে তেতিয়া নাইকিয়া হ'ব আচ্ছা মানে তুমি এইটো যে কনভাৰ্ট হ'বা বুলি তুমি লাষ্ট কেতিয়া ভাবিছিলা যে নাই মই কনভাৰ্ট হৈ লওঁ মই BA 3rd চেমত পঢ়ি থাকোঁতে সেইটো তুমি মা দেউতাক সুধিছিলানে না মই মা দেউতাৰ বিনা পৰামৰ্শতেই মই গৈ চাৰ্জাৰী কৰি দিলোঁ পিছত মা দেউতাই কি কৈছিলে চাৰ্জাৰী কৰি অহাৰ পাছত যেতিয়া মই আহিলোঁ মাক মানে মেডিকেলতে আছোঁ ন তাৰপাছত মই অপাৰেশ্যন হোৱা মেলাৰ পাছত যেতিয়া মোৰ চেঞ্চনেছ আহিছে প্ৰথম মাক কৈছোঁ চাৰ্জাৰী মা চক বেহুচ অভিয়াছলি হ'বই ন নিজৰ ল'ৰাটো যেতিয়া ছোৱালী হৈ যায় নিজৰ পাৰ্টছবোৰ কাটি দিয়ে মানে মাহঁতৰ মানে এটাই হেৰি আছিলে যে সমাজে কি ক'ব আমুক তামুক মোৰতো একো ফৰক নপৰে সমাজে মোকতো সমাজে এতিয়াও বেয়া কিছুমানে আছে যোনখিনি ভালকৈ ভাবে মই তেওঁলোকক সদায় ছাপোৰ্ট কৰিম মই আগবঢ়াই নিব কিবা প্ৰব্লেম হ'লে মই সদায় হেল্প কৰিম সমাজখন যোনখিনি মোক লৈ মানে ভাল পায় যোনখিনি বেয়াকৈ ভাবে মোৰ সেইবোৰ কোনো ফৰক নপৰে কাৰণ আজিলৈ ট্ৰেন্স বুলি কথা নাই আজি তৃতীয় লিংগৰ মানুহখিনিও বহুতখিনি স্কোপ পাইছে বা বহুত আছে ছাকচেছো হৈছে ইনফেক্ট ডক্টৰো হৈছে উকিল আছে তো এইটো তুমিও পঢ়াত বহুত ভাল শুনিছোঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলা তো সেইটো কাৰণে তুমিতো স্কোপটো পাবা ডেফিনেটলি মোৰ ফেমিলিও আছে কিছুমানে টানা হাঁচা মাৰি আছে মোৰ ফেমিলি যা ভাৰমে মোৰ কোনো মতলবেই নাই বঢ়িয়া মই ইম্পৰ্টেঞ্চে নিদিওঁ মই ইগন'ৰ কৰি আগবাঢ়ি গৈ আছোঁ মুঠতে বাছ সেইটো এনে সমাজখনেতো অলপতো ইগন'ৰ কৰে এইটো হেৰিত কিন্তু বৰ্তমান এতিয়া তোমাক কেনেকৈ গম পাব তুমি ট্ৰান্স বুলি তুমিতো দেখিলে গোটেই ছোৱালী টাইপে হৈ আছা হয় বাৰু মানে হ'লেও কিছুমানৰ মোৰ অলপ মই এতিয়া হৰম'নছত আছোঁ মোৰ ভইচটো চেঞ্জ হ'ব আছে আৰু মই নিজে কৈ দিওঁ যে মই এগৰাকী ট্ৰান্স উমেন হয় বহুতে ছোৱালী বুলিয়ে মেছেজ কৰে মই নিজে কৈ দিছোঁ মই এগৰাকী ট্ৰান্স উমেন হয় ভইচটোতো ছোৱালীৰো বহুত
মোটামুটি আমাৰ ৰাণী মুখাৰ্জীৰ ভইচটো কিবা টাইপ আছিলে মোৰ ভইচটো জোচে ক'লে বাৰু তেনেকুৱা হয় যদি মই শ্ল'লি কওঁ নহয় আৰু মই নিজে ভইচ চাই এবাৰ ক'বা নেকি জোকে মই এতিয়া কোনটো ভইচত ক'ম ল'ৰাটোত ক'ম নে ছোৱালীটোত ক'ম ল'ৰাটোত কোৱাচোন প্ৰথমতে মানে এনেকুৱা এটা কিবা বিখ্যাত যদি কওঁ আপোনাৰ লগতে কথা কৈছোঁ ঐ ভালনে তোৰ কি খবৰ এটা আৰ্টিফিচিয়েল নেচাৰেল একদম নেচাৰেল ভইচ কোনটো তোমাৰ নেচাৰেল ভইচটো যেতিয়া মই যোনটো আপোনাৰ লগত নেচাৰেল কথা পাতি আছোঁ যদি লাহেকৈ কথা তোমাৰ ভালনে তুমি যাবানে এইটো ছোৱালী কিবা এইটো ছোৱালী যদি লগত ঐ কি হ'ল ক'ত যাওঁ তই কিবা হ'ল নি তোৰ দম দিছিলি নি মোক বেছ আছে তোমাৰ ভইচত বেছ আছে তো মানে 3-4টা ভইচ উলিয়াব পাৰোঁ একদম সৰু ল'ৰা ছোৱালী ভইচটো উলিয়াব পাৰোঁ ওলোৱা তোমালোকে মোক মাতিছিলে নেকি ইয়াত কিবা কথা আছিলে নেকি কথা পাতিব মাতিছিলে বুলি মোক কৈছিলে মানে মই নিজেও জানো আৰু একদম বয়সস্থ তেনেকুৱা মানে কিবা কিবি পাৰোঁ আৰু তাৰমানে তুমি তাৰমানে চিটুৱেশ্যন কাৰোবাৰ যদি কথা পাতো মানে যে সময় হৈছে কিছুমান ল'ৰা এতিয়া ফোন কৰি আমনি কৰে ন ঐ কি হ'ল মোৰ ভণ্টি কিয় ফোন কৰি আছ তই মানে তই ফোন কৰি নাথাকিবা আকৌ এনেকৈ তাৰমানে তোমাৰ একদম অৰিজিনেল ভইচ এইটো তাৰমানে মানে এইটো আগতে আছিলে এতিয়া লাহে লাহে কনভাৰ্ট হৈ আছে এতিয়া চেঞ্জ হৈ আছে লাহে বৰ্তমান যোনটো মই আপোনাৰ লগত কথা পাতি আছোঁ বৰ্তমান মোৰ ভইচটো এইটো আৰু লাহে লাহে আকৌ চফ্ট হৈ যাব মিহি হৈ যাব কেইদিনমান পিছত যেতিয়া ট্ৰিটমেণ্ট চলি আছে তোমাৰ তাৰমানে অৰিজিনেল ভইচটো ঐ কি কৰি আছা নেকি সেইটো আগতে আছিলে ঐ কি হ'ল সেই তেনেকৈ কওঁ আৰু মানে জোচে কওঁ সেইটোৱে তোমাৰ বেনিফিট দেখোন তুমি দুটা ভইচত তুমি কথা ক'ব পাৰিবা বা গানো গাব পাৰিবা গান গোৱা নাই তুমি নাই গান নাগাওঁ কি মডেলিং কৰা এক্টিং কৰা গান গালেতো হৈ যায় নাই নোৱাৰো আচ্ছা কেতিয়াবা তোমাক প্ৰতিভা আৰু সেইটোৱে তোমাক কেতিয়াবা ডিষ্টাৰ্ব কৰি পাইছে মানুহে ডিষ্টাৰ্ব কোনে নাই কৰা আৰু চবেই কৰিছে নহয় তাৰমানে কি হয় বৰ্তমান বহুত মানুহ আছে যে ছোৱালী আৰু মানে তৃতীয় লিংগ বা এইটো ট্ৰান্সজেণ্ডাৰ যিখিনি থাকে তো ট্ৰান্সজেণ্ডাৰখিনি ইজি বুলি ভাবে হয় যে আৰামত পটাব পাৰে বা ওৱান নাইট ষ্টেণ্ড বা ছামথিং তেনেকুৱা অফাৰ তুমি কিমানমান পাইছা অফাৰ 110% অফাৰটো কাটি নিজে একচেপ্ট নাই কৰা সেইটোৱে বহুত অফাৰ আহে বহুত মেছেজ কৰে আৰু বিশেষকৈ বিয়া পতা মতা মানুহখিনিয়ে আৰু বিয়া পাতি যোৱাৰ পাছত আৰু কি দেখিব মেছেজৰ লাইন লাগি যায় মোৰ মন মানে কি নিজৰ ভাল পোৱা ব্যক্তিজনৰ লগতহে মন যায় যেতিয়া মানুহে চাৰ্জাৰী কৰি দিয়ে ন এগৰাকী ট্ৰান্সে কিছুমান বহুত ট্ৰান্সে চাৰ্জাৰী নকৰে কিছুমান চাৰ্জাৰী কৰে ন আৰু চাৰ্জাৰী কৰাখিনি অকল নিজৰ হাজবেণ্ড বা নিজৰ বয়ফ্ৰেণ্ডটোৰ লগতহে ফিজিকেল ৰিলেশ্যনটো ৰাখিবলৈ মন যায় এইটো একদম অৰিজিনেল কথা নে তোমাৰ কাৰণে অকল অৰিজিনেল সবখিনি যিখিনি ট্ৰান্স আছে সব মানে অকল সবখিনি কথা নাজানো বিশেষকৈ তোমাৰ মই সেইটো কৈছোঁ তাৰমানে সব ট্ৰান্সখিনি যদি সেইটো কিবা এটা মেণ্টেলিটি আহি যাব পাৰে ন যে অকল স্পেচিয়েল পাৰ্চনজনৰ লগতহে আমি শাৰীৰিকভাৱে মিলনটো হ'ব সেইটো তাৰমানে অকল তোমাৰহে মটিভেটো মোৰ বুলি নহয় যিমানখিনি চাৰ্জাৰী আছে সুধো ন তেওঁলোকৰ নিজৰ বয়ফ্ৰেণ্ডৰ লগতে থাকে লিভিঙত বা নিজৰ কিছুমানটো বিয়া হৈছে ন তেওঁলোকৰবোৰ এনেকুৱাই মানে আচ্ছা তাৰমানে এইটো মানে অলমষ্ট এটা মানে ভাইবছ এটা আহে অট'মেটিকলি যে মোৰ স্পেচিয়েল পাৰ্চনৰ লগতহে মই ফিজিকেলটো কৰিম আচ্ছা তুমি এইটো তোমাৰ এজ এ হিউমেন নেচাৰ হিউমেন বিং তোমাৰতো ফিলটো আহে এইটো অপ্ৰিয় সত্য দেই কাম ক্ৰোধ লোভ মোহ এইখিনি মানুহৰ থাকেই তো তেতিয়া তুমি কেনেকৈ সেই ক্ষুধাটো পূৰণ কৰা মোৰতো বয়ফ্ৰেণ্ড একো নাই এতিয়া বৰ্তমান আছিলে বয়ফ্ৰেণ্ড এজন দুলীয়াজনৰে বহুত বেয়াকৈ মই ধোকা খালোঁ ত' কিমান বছৰ আছিলে মই প্ৰথম ৰিলেশ্যনশ্বিপটো মই যেতিয়া ল'ৰা অৱস্থাত আছিলোঁ তেতিয়াৰ পৰাতো এটা বেলেগ আছিলে মানে ইজ ডেড 2022 তাৰ ডেট হ'ল 26 জুলাইত তো ডেট হোৱাৰ পাছত মানে মই কি হ'ল তালত বহুত বছৰ গে'ৰ পৰা ৰিলেশ্যনশ্বিপত আছিলোঁ ল'ৰাই হৈ থাকিলোঁ বাৰু তেতিয়া তাৰ লগত ৰিলেশ্যনশ্বিপ আছিলে ভাল পাইছিলোঁ তো তেনেকৈ থাকিলোঁ তাৰপিছত আছিলে 1 বছৰ হোৱা নাছিলে আৰু ল'ৰাটোৰ যোনটো মই ভাল পাইছিলোঁ দুলীয়াজনৰ ল'ৰা এটা বেয়াকৈ ধোকা খালোঁ মানে ভাল পাই আছিলে মোকো ছোৱালীজনীকো ভাল পাই আছিলে দুইফালে অকল ডেট কৰাইতো নহয় ডেট কৰোঁ ফুৰোঁ মেলো লগত থাকোঁ আৰু মানে মৰমো কৰিছিলে নহয় এইটো নহয় যে মোৰ মৰম কৰা নাই বহুত মৰম কৰিছিলে কিন্তু আৰু এগৰাকী মই তাক অপশ্যন দিছিলোঁ তাইক এৰি দে নহ'লে মোক এৰি দে তোমাক এৰি দিলে মোক এৰি দিলে কান্দিলানে মই কান্দি মানে গোটেই হাত চাত কান্দি বুলি অৱস্থা নাইকিয়া হৈছিলে তাৰপাছত মেইন কথা হৈছে সিহঁতৰ মাক বাপেকেও কৈছে যে তুমি আৰু ইমান ভাল ছোৱালী তুমি আঁতৰি যোৱা আমাৰ ল'ৰাটো বেয়া আমুক তামুকহে মানে তুমি কিয় এনেকুৱা কৈছা তুমি ছোৱালী হোৱা নাছিলা হৈছিলো মানে মোৰ ৰিচেণ্ট অলপমান দিনৰ আগৰ কথা মানে এইটো আচ্ছা তো তাৰপাছত সিহঁতৰ ঘৰৰ মানুহে ক'লে আৰু অকণমান মানে বেছিকৈ মানে হেৰি কৰিলে তো আঁতৰি গুচি আহিলোঁ আৰু মই আচ্ছা তোমালোকৰ ফ্ৰেণ্ড চাৰ্কেলটো
তোমালোকৰ নিচিনাই থাকে নে ছোৱালী বা ল'ৰা কাৰ লগত থাকি বেছি ভাল লাগে আমি ছোৱালীৰ বেছি কমফৰ্টেবল হওঁ ছোৱালীক বেছি কমফৰ্টেবল আমাক বুজি পায় আৰু 2 নম্বৰে বা ডুপ্লিকেট ট্ৰান্সজেন্ডাৰ বা আমাৰ কিন্নাৰ ক্ষেত্ৰত ডুপ্লিকেট কিন্নাৰ থাকেই এতিয়াচোন বৰ্তমান ৰিচেণ্ট নিউজ এটা বাজি আছে যে দেখিছে নিউজটো যে ভূতনাথৰ মানুহটো যে মাৰিলে যে ল'ৰা কিন্তু কিন্নাৰে কেতিয়াও মানুহক নেমাৰে প্ৰথম কথাটো হৈছে হা কিছুমান এতিয়া ভুৱা কিন্নাৰ থাকে এতিয়া কিছুমান আমি দেখিছোঁ ইউটিউবৰ এটা ভিডিঅ' বনাবলৈ ভুৱা ড্ৰেছ পিন্ধি লৈ কিবা কিবি কৰে কিন্নাৰখিনিক বেয়া দেখাই দিয়ে আচ্ছা কিছুমান ইউটিউবাৰে সেইখিনি মানে হেৰি কৰি পেলাইছে কিন্নাৰখিনিক মানে বেয়াই দেখাব বিচাৰে আচ্ছা মই আপোনাৰ কথা সুধো কিন্নাৰ আৰু ট্ৰান্সজেন্ডাৰ ডিফাৰেন্স কি মানে যিটো পৰিৱৰ্তিত নাৰী বুলি যিটো কয় মানে ল'ৰাৰ পৰা ছোৱালী হোৱা আৰু কিন্নাৰ যিটো আমি হিজৰা বুলি যিটো কওঁ তাৰ মাজত পাৰ্থক্যটো কি তোমাৰ দৃষ্টিত পাৰ্থক্য এটাই আছে আমি দুটা দেখাব পাৰোঁ তুলনামূলকভাৱে প্ৰথমটো পাৰ্থক্য হৈছে কি জন্মগতভাৱে সিহঁতি ল'ৰা আৰু ছোৱালী মিক্সড হৈ থাকে আচ্ছা দুটা পাৰ্টছ থাকে মানে সেইখিনি হৈছে কিন্নাৰ সিহঁতক কিন্নাৰ যেতিয়া গম পাই যে মাক দেউতাকে জন্মৰ পাছত মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী কিন্নাৰ হ'ল ঠিক আছে তেতিয়া কি হৈছে এখন যোনখন কিন্নাৰ সমাজ আছে সেই কিন্নাৰ সমাজৰ লগত জড়িত কৰাই দিয়ে আৰু ট্ৰান্স উমেনখিনি হৈছে এতিয়া উদাহৰণস্বৰূপে ল'ৰাৰ পৰা ছোৱালী হোৱা মই ল'ৰা আছিলোঁ এটা সময়লৈকে আৰু তাৰপাছত কি হ'ল গ্ৰেজুৱেশ্যন কৰি থকা অৱস্থাত ছোৱালী হ'ল তাৰমানে আমাৰ সাধাৰণ মানুহবিলাকৰ মানে এইটো ক্ষেত্ৰত বিৰাট ডাঙৰ এটা কুৱেশ্যন মাৰ্ক থাকে তোমাক দেখিলে তোমাক হিজৰা বুলি ক'ব কিন্তু থাকে হয়নে কিন্তু তুমি একচুৱেলি হিজৰা নহয় তুমি এতিয়া বৰ্তমান ছোৱালী তুমি ট্ৰান্সফাৰ হৈ লৈছা ল'ৰাৰ পৰা ছোৱালী হৈ লৈছা কিন্তু হিজৰাৰ হেৰিটোৱে বেলেগ সম্পূৰ্ণ বেলেগ পৃথক তো সেইকাৰণে আমাৰ মানুহখিনি সদায় কনফিউজ ইনফেক্ট মই কনফিউজ হৈ থাকোঁ যে মানে এইটো চব মানুহ কনফিউজ হৈ থাকে তো সেইকাৰণে মই ক্লিয়াৰ হ'বৰ কাৰণে সুধিলোঁ তেতিয়া আমাৰ যিখিনি দৰ্শক আছে তো তাহাঁতেও তেখেতসকলেও বুজি পাব যে যে কিন্নাৰটো ট'টেলি বেলেগ আৰু ট্ৰান্সজেন্ডাৰটো ট'টেলি বেলেগ আচ্ছা এতিয়া মই এটা কথা সুধোঁ মানে তোমালোকৰ ক্ষেত্ৰত মানে যিখিনি ট্ৰান্স আছে তেখেতসকলৰ ফিগাৰটো কেনেকৈ ইমান মেইনটেইন কৰি থাকে ইমান ধুনীয়া হৈ কেনেকৈ থাকে তাৰমানে যাৰ কাৰণে ল'ৰাবিলাক এট্ৰেক্ট বেছি হয় মেইন কথাটো কি হৈছে আপোনাৰ ছোৱালীজনীৰ ক্ষেত্ৰত কথা কওঁ দেই আমি ছোৱালীজনী আৰু ঘৰত গাঁৱৰ পৰা মই উজনি নামনি বুলি নকওঁ আৰু বহুত ছোৱালী আছে গাঁৱৰ পৰা আৰু মাক বাপেকে কোম্পানীত চাকৰি কৰি আছোঁ বুলি কয় কিছুমানে পঢ়ি আছোঁ বুলি কয় একদম ধুনীয়াকৈ আহিবা আৰু মহানগৰীত 9টাত 10টাতে খোলো বুলি মাকক ফোন কৰি দিব ফোন চোন নকৰিব ক'ব ৰাতি হ'লে ক্লাবলৈ ওলাই যাব ভাল হোটেলত ভাল হেৰিত থাকে দেই ৰুমত থাকে আৰু ফ্লেটত থাকে ফ্লেটৰ পৰা ওলাওঁতে একদম কাপোৰ ভাল হেৰি পিন্ধি ওলাব সভ্য সমাজৰ কাপোৰ পিন্ধি ওলাব গাড়ীতে কাপোৰ চেঞ্জ কৰি শ্বৰ্ট ড্ৰেছ পিন্ধি ক্লাবত যাব ক্লাবত গৈ পিনি আৰু কি আৰু একদম ফ্ৰীতে ড্ৰিংকছ কৰিব পাৰে আৰু জানে ক্লাবত ফ্ৰী এণ্ট্ৰি আছে ছোৱালীখিনি হওক বা ট্ৰান্স সেইটো এটা প্ৰশ্ন সুধিবলগীয়া আছে ফ্ৰী এণ্ট্ৰি কিয় দিয়ে ছোৱালীবিলাকক আৰু ট্ৰান্সজেণ্ডাৰবিলাকক মানুহে কি আৰু কিছুমানে কি হয় মানসিক সুখ পাবলৈ শাৰীৰিক সুখ পাবলৈ শাৰীৰিক বুলি নহয় মানুহে ডিপ্ৰেশ্যনৰ পৰা কিছুমান ক্লাব যায় মেলে হয় নাই আৰু যদি ছোৱালীখিনি যদি নাথাকে ক্লাবত ল'ৰাখিনিনো কিয় যাব ছোৱালীখিনিৰ কাম কি তাতে ছোৱালীখিনি কাম এনেই ফ্ৰীটো খুৱাই চাগে মেবি তো ফ্ৰীত খুৱাই তো ফ্ৰীত মানে থাকিব দিবা সোমাই এণ্ট্ৰি ফিজ নালাগে তো কাম কি কৰে অকল চালেইতো নহয় ন চব ছোৱালী ক্লাবত যোৱাখিনি মই বেয়া নহয় প্ৰথম কথা দেই ঠিক আছে এছাম ছোৱালী আছে যিখিনি ছোৱালীয়ে ইজি মানিটো চইচ কৰি লৈছে বাছনি কৰি লৈছে ঠিক আছে কাৰণ সিহঁতৰ কাৰণে ইজি মানি লাগে সিহঁতক চলিব লাগে গুৱাহাটীত আছে ক'ত পাব টকা আইফোন ল'ব লাগিব বেলেগৰ নিচিনা আইফোনটোতো মেইন আইফোন আজিকালি শুনামতে দেই চবে কয় আৰু এইটো মানে এসপ্তাহ কি মানে একমাহ কি গুৱাহাটীত থাকিলে আইফোন লৈ ল'লে আৰু তাৰপিছত আৰু কি হয় আৰু পুৰা মদ খাব মেলিব এখিনি ভাল আৰু এছাম আছে দেই যোনখিনিয়ে মানে কি ডান্স কৰে মেলে নিজৰ বয়ফ্ৰেণ্ডৰ লগত যায় নিজৰ হাজবেণ্ডৰ যায় তেনেকৈ গুচি আহে কিছুমান এছাম ছোৱালী আছে আৰু মদ খাব আৰু তাৰপিছত 7-8টা ল'ৰাৰ লগত আৰু গাড়ীত উঠি ক'ত যায় কি কৰে নিজে গম নাপায় আচ্ছা তো এইটো মানে একদম বিশৃংখল টাইপ এটা আৰু এছাম ছোৱালী আছে আকৌ ক্লাবত যায় ক্লাবত ধন পাই আকৌ বয়ফ্ৰেণ্ড চলাই আছে আচ্ছা সেই তেনেকুৱা মানে ঠিক আছে বাৰু আমি পিছত আৰু কথা পাতিম এতিয়া যদি মই যদি মোৰ গাৰ্লফ্ৰেণ্ড লৈ যাওঁ গাৰ্লফ্ৰেণ্ডটোৰ এণ্ট্ৰি ফ্ৰী থাকিবনে গাৰ্লফ্ৰেণ্ডজনী এণ্ট্ৰি ফ্ৰীয়ে থাকিব কিন্তু আপোনাৰ তাৰমানে লেডিজবিলাকৰ ফ্ৰী এতিয়া মই যদি গাৰ্লফ্ৰেণ্ড লৈ যাওঁ মোৰ গাৰ্লফ্ৰেণ্ডৰ এইটো এণ্ট্ৰিটো ফ্ৰী হ'বনে আৰু খোৱাটো নহয় আপোনাৰ গাৰ্লফ্ৰেণ্ডক আপুনিয়ে খুৱাব লাগিব
আচ্ছা যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড যদি অকলে যায় তেতিয়া 4-5টা মান ল'ৰাই খুৱাব আকৌ আচ্ছা যদি সিঙ্গেলকে সোমাই দিলো আগতীয়াকে গাৰ্লফ্ৰেণ্ডজনে আগতে সোমাই দিলো 4-5টা মান ল'ৰাই খুৱাব কি খোৱা তাকে খুৱাব আৰু আচ্ছা তাৰপিছত মই পৃথিৱীখনো কিনিব দৰকাৰ হ'লে তাৰপিছত মই যাম 5 মিনিট পিছত মই গ'লো মই খুৱাম বাৰু 2 পেকমান বেলেগৰ পৰা খাই লৈছো তেনেকৈ কৰিব পাৰি নে নোৱাৰি পাৰি বাৰু কিন্তু আপোনাৰ এণ্টিফিজ মানে মোৰ এণ্টিটো এনেও দিব লাগিব আপুনি কি ক্লাবৰ কথাটো কওঁ কিছুমান ছোৱালী এনেকুৱা মাতালে হৈ যায় কিছুমানে আধা ৰাস্তাত ল'ৰাবোৰে গাড়ী পৰা নি পিনে আধাতে এৰি দিয়ে ৰিচেণ্ট ঘটনা এটা হৈছে ক্লাবৰ তলতে এজনী এক্সিডেণ্ট হৈ গ'ল তোমালোকৰ ভিডিঅ'টো আহিছিলে তুমিও আছিলা তাতে তাৰপিছত সেই এক্সিডেণ্ট হৈ গ'ল ভিডিঅ'টো মানে এক্সিডেণ্ট হৈ গ'ল দেই মদত পুৰা আছিলে তাৰপিছত পুলিচ কেছ হ'ব আমুক হ'ব নহয় মানুহে মানে তাই যিমানে ড্ৰিংক নকৰক যিমানে যি নকৰক মানুহৰ এটা মানৱীয়তা থাকিব লাগে মানুহ হিচাপে কোনো নাইছ তাইৰ লগৰকেইজনী ইনফেক্ট নাইছ এই নাই তাইৰ ঘৰৰ মানুহে কি ক'ব পুলিচ কেছ হ'ব নুচো আমুক তামুক দেই তাৰপাছত মানে তাইক বেলেগ ক্লাবৰ পৰা আহিছিলে তাৰপিছত কি হ'ল মানুহে ক্লাবৰ সেইডোখৰ ভিডিঅ' কৰি পিনি তাইক এক্সিডেণ্ট হোৱাৰ পৰাডোখৰ ভিডিঅ' কৰি পিনি আমাৰ ভিডিঅ'ডোখৰ মানে লগাই আমি মানে কৈ আছোঁ তুল বুলি কৈ আছোঁ সেইডোখৰ ভিডিঅ' দি পিনি দি দিছে ছ'চিয়েল মিডিয়াত মোৰ কোনো মানে মই এইবোৰ ইগন'ৰ কৰিছোঁ মানে ইম্পৰ্টেণ্ট নহয় মই যদি কিবা বেয়া কাম কৰোঁ বা মই বুলি নহয় মই যদি কিবা বেয়া কাম কৰোঁ বা চুৰ কৰোঁ তেতিয়া বেলেগ কথা বোলে মই যদি কিবা বোলে নিজেই বেয়া কামত লিপ্ত হৈ আছোঁ ঠিক আছে যদি বোলে মই কাৰোবাৰ লগত বোলে একদম বোলে কাপোৰ চাপোৰ নিপিন্ধাকৈ শুই আছোঁ তেতিয়া তেনেকুৱা ভিডিঅ' ভাইৰেল হ'লে মই লাজ কৰিম ভয় কৰিম ঠিক আছে কাৰণ মই এতিয়া চিৰিয়েলৰ লগত জড়িত হৈছোঁ গানৰ লগত জড়িত হৈছোঁ পাছলৈ আৰু ভাল ভাল কামৰ লগত জড়িত হ'ম কাৰণ মোৰ ৰাস্তাত এতিয়া বহুত আহিব সমালোচনা কৰা মানুহ আহিব বহুত কাইটো আহিব সেইখিনি নিজে আঁতৰাব লাগিব নিজে আগবাঢ়িব লাগিব আচ্ছা আগবঢ়াৰ ক্ষেত্ৰতে মোক মনত পৰিলে তুমিতো গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলা এতিয়া তুমি ইন ফিউচাৰ পিছলৈকে তুমি কি প্ৰফেশ্যনত যাব বিচৰা মই এগৰাকী শিক্ষয়িত্ৰী বঢ়িয়া কাৰণ তোমালোকৰ ট্ৰান্সজেণ্ডাৰটো ডক্টৰো হৈছে উকিলো আছে হয় আই থিংক টিচাৰ নাই চাগে টিচাৰ নাই তো তুমি হৈ যোৱা তাকে ভাবিছোঁ আৰু ভগৱানৰ কৃপাত কি হয় আচ্ছা জুবিনদাৰ বিষয়ে কি ক'বা তেওঁতো আমাৰ প্ৰাণত আছে তো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু যদি নপ্ৰজন্ম যোনখিনি নতুনকৈ উঠি আহিছে তেখেতলোকৰ প্ৰাণতো যাতে জুবিন গাৰ্গ থাকে মানে যাতে আমাৰ যোনখিনি ল'ৰা ছোৱালী জন্ম হ'ব তেওঁলোকেও যাতে সুধিলে যে ক'ব পাৰে জুবিন দা কোন আছিল জুবিন দা কি হয় যাতে চবেই ক'ব পাৰে তেওঁৰ মানে প্ৰতিচ্ছবি চবতে থাকে যে দেখিলেই গম পায় তেওঁ যে মহান শিল্পী আছিল আৰু তেওঁ এতিয়ালৈকে ন্যায় পোৱা নাই আৰু চাওঁতে চাওঁতে আমাৰ এটা বছৰ হ'বই হ'ল তেওঁ ন্যায় পায় যাতে সেইটোৱে আমি বিচাৰোঁ আৰু প্ৰশাসনৰ কাম কৰি আছে তো বিশেষকৈ এটা ইম্পৰ্টেণ্ট আমাৰ জুবিন দাক ন্যায় লাগে আৰু বহুত কৰিলে জুবিন দাই আৰু বহুত কিবা কিবি মানুহৰ হেৰি হ'লেও তথাপিও জুবিন দায়ো বহুত সমালোচনাৰ মাজত কিবা মাজতো যেনেকৈ আগবাঢ়ি গ'ল মানুহে তেনেকৈ আগবাঢ়ি যাবই লাগিব মোৰো তেনেকৈ বহুত ঘাত প্ৰতিঘাতৰ মাজত মই আহিছোঁ আগবাঢ়িব লাগিব বাৰু এতিয়া তোমালোকৰ কাৰণে মানে যিখিনি ট্ৰান্সজেণ্ডাৰ মানে ল'ৰাৰ পৰা ছোৱালী হোৱা বা কিন্নাৰ তো তেখেতসকলৰ ফালৰ পৰা তুমি চৰকাৰক কি ক'ব বিচাৰিবা কি অনুৰোধ বা কিবা ৰিকুৱেষ্ট আছে নেকি আমাৰখিনিক বাৰু একো দিব নালাগে যোনখিনি কিন্নাৰ হয় তেওঁলোকক যাতে অলপ সহায়ৰ হাত আগবঢ়ায় যেনেকৈ মহিলাসকলৰ বাবে বহুত আঁচনি দিছে পুৰুষসকলৰ বাবে কিষাণ কিবা দিছে আঁচনি তো তেনেকৈ কিন্নাৰখিনিৰ কাৰণে অৰুণোদয় আঁচনিটো দিয়ে যাতে নিজৰ পোষণ দিব পাৰে সেইটোৱে বিচাৰোঁ আৰু যাতে আশ্ৰয়ৰ বাবে দিব পাৰে আৰু বিশেষকৈ ট্ৰান্সসকলক আজিকালিতো গুৱাহাটীততো ৰুমেই নিদিয়া হৈ গৈছে মানে মানুহে ভয় কৰে মানে কিন্নৰ বুলি ভাবি কিন্নৰ হ'লেও যাতে ৰুম তোমালোকৰ চাৰ্টিফিকেট আছে আমাৰ চাৰ্টিফিকেট আছে ডক্টৰী চাৰ্টিফিকেট তাৰপিছত ট্ৰান্সৰ চাৰ্টিফিকেট চব চাৰ্টিফিকেট আছে আৰু আপোনাৰ আজিকালি মানে এখন এক্টটো আছে যাতে আপোনাক মানুহে পাব্লিকেলিও হওক কোনো কাকো যাতে মেণ্টেলি হাৰেচমেণ্ট কৰিব নোৱাৰে এতিয়া মই ট্ৰান্স হয় ঠিক আছে মোক যদি ল'ৰা হওক ছোৱালী হওক এগৰাকী ট্ৰান্স হয় কিন্নাৰ হওক মোক মেণ্টেলি কোনো প্ৰব্লেম হাৰেচমেণ্ট দিব নোৱাৰে কাৰণ মোৰ ওচৰত ট্ৰান্সৰ চাৰ্টিফিকেট আছে অলৰেডি তো সেইটো তাৰ ওপৰত মই কেছ কৰিব পাৰোঁ যদি মোক কোনোবাই প্ৰব্লেম তো ঠিক আছে যা হওক বহুত কথা ক'ব বাকী থাকি গ'ল কিন্তু সময় কম আমাৰ সেইকাৰণে আৰু বেছি কথা নাপাতো আকৌ এদিন মাতিম আপোনাক আপুনি আহিব লাগিব আহি ধুনীয়াকৈ বহুত কথা বাকী থাকিল বহুত কথা জানিব বাকী থাকিল সময় অলপ নাটনি গমেই পাইছা তো সেইকাৰণে আমি আকৌ পিছলৈকে মাতিম তো আমাৰ লোকেল আদালয় অহাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ দেই